আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন সভাপতি উপসভাপতি সাধাৰণ সম্পাদক সহ 15টাকৈ পদৰ বাবে এই নিৰ্বাচন হ'ব আৰু আটাইকেইটা পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 35 গৰাকীকৈ প্ৰাৰ্থীয়ে আৰু নিৰ্বাচনক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বিশ্ববিদ্যালয়ৰ চৌহদত নিৰ্বাচনত জয়লাভৰ বাবে টঙালি বান্ধিছে এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সমৰ্থিত প্ৰাৰ্থীক জয় কৰাবলৈ উপযোগী লাগি পৰা দেখিবলৈ পোৱা গৈছে এতিয়া উঠি পৰি লাগিছে শিক্ষাৰ্থীসকল বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছে এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আৰু শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যাক মূল ইস্যু হিচাপে লৈ আগবাঢ়িছে এতিয়া প্ৰাৰ্থীসকল আৰু কাইলৈ ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল আমি এই মুহূৰ্তত গুৱাহাটী বিশ্ববিদ্যালয়লৈ পুনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিম আমাৰ সাংবাদিক আছে সুৰজিত শইকীয়া আছে সুৰজিত আপোনাৰ ওচৰলৈ আহিছো যেহেতু বুধবাৰৰ দিনটোত দেখিবলৈ পোৱা গৈছিল প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছিল এক অন্য ধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা যায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচন বুলি ক'লে আজি কেনে ধৰণৰ পৰিৱেশ যেহেতু আজি নিৰ্বাচন কেনে ধৰণৰ পৰিৱেশ বিৰাজ কৰিছে নিৰ্বাচন কিমান সময়ৰ পৰা আৰম্ভ হ'ব সাউথ চন্দনা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন বুলিলে এক আবেগ এক হিহৰণ ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰি থাকে তেওঁলোকৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যি সাধাৰণ নিৰ্বাচন হয় এই নিৰ্বাচনত যিসকল ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে কেৱল তেওঁলোকে নহয় ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে তেওঁলোকেও এই যি অভিজ্ঞতা এই নষ্টালজিক অভিজ্ঞতা তেওঁলোকে আজীৱন কঢ়িয়াই লগত লৈ ফুৰে নিজৰ জীৱনকালত আৰু এই ছাত্ৰ সন্থাৰ যি আজিৰ যি 2024-2025 বৰ্ষৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ বাবে বিগত দুটা সপ্তাহ ধৰি ছাত্ৰ ছাত্ৰীসকলে সাংঘাতিকভাৱে প্ৰচাৰ চলাইছে এই প্ৰচাৰ কেৱল এই বছৰে নহয় প্ৰতি বছৰে এই প্ৰচাৰ তেওঁলোকে এনেদৰে চলায় যিসকল বিশেষকৈ আৱাসৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই প্ৰচাৰ বিশেষকৈ সাংঘাতিক ৰূপত আগবাঢ়ি যায় আৰু আজি এই বছৰৰ যি নিৰ্বাচন অনুষ্ঠিত হ'ব 9 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হ'ব আপোনালোকে দেখা পাইছে যি ইয়াত এখন যি হল দেখা পাইছে হলত অনুষ্ঠিত হ'ব ইয়াত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব দীঘলীয়া শাৰী প্ৰায় এঘণ্টা পাছত আমি দেখা পাম আৰু এতিয়া যিহেতু 8 বাজি কিছু সময় পাৰ হৈছে এতিয়ালৈ ছাত্ৰ ছাত্ৰীসকল অহা নাই কিন্তু আপোনালোকে দেখা পাইছে যে ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ বেনাৰসমূহ আছে বেনাৰ বা প্লেকাৰ্ডসমূহ আছে এয়া গোটেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমগ্ৰ চৌহদত বিৰাজমান কৰিছে সৌন্দৰ্য বৰ্ধন কৰিছে এই বেনাৰসমূহে নিজৰ যিসমূহ প্ৰাৰ্থী আছে পচন্দৰ যিসমূহ প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকলক জয়ী কৰিবলৈ আৱাসৰ ছাত্ৰ ছাত্ৰীসকলে চেষ্টা চলাইছে বিগত দুটা সপ্তাহ ধৰি চলাইছে আৰু এটা কথা কিন্তু ক'ব লাগিব গুৱাহাটী এটা কথা আছে যে গুৱাহাটী বিশ্ববিদ্যালয় মানুহে কয় NSY গুৱাহাটী বিশ্ববিদ্যালয়ে কয় ASU বা ছাত্ৰ পৰিষদ বা বিভিন্ন ছাত্ৰ সংগঠন ABVPৰ কথা কয় কিন্তু কথাটো হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু কোনো ছাত্ৰ সংগঠনক চাই ভোট নিদিয়ে কিন্তু তেওঁলোকে ভোট দিয়ে আৱাসক চাই বা কোনটো হোষ্টেলৰ পৰা কোনজন প্ৰাৰ্থীয়ে খেলিছে বা ব্যক্তিগতভাৱে কোনজন ছাত্ৰ ছাত্ৰীয়ে ভাল নেতৃত্ব দিব পাৰিব সেই সকলোখিনি বিচাৰ বিবেচনা কৰিহে তেওঁলোকে ভোটদান কৰে মই ছাত্ৰ ছাত্ৰী কিছু সংখ্যক ছাত্ৰী এতিয়ালৈ আহি পোৱা নাই ছাত্ৰীসকলৰ পৰা মন্তব্য গ্ৰহণ কৰিম ভাইটি কোনটো হোষ্টেলৰ তুমি তোমালোকৰ হোষ্টেলৰ কেইজন আছে আমাৰ 3জন আছে সভাপতি পদৰ প্ৰতিনিধি আগবঢ়াইছে কৃতিকমল ডেকা আৰু গৰুকীয়া সম্পাদক পদৰ প্ৰতিনিধি আগবঢ়াইছে দীপজ্যোতি শৰ্মা এতিয়াও লাগি আছে শেষ মুহূৰ্তলৈ আমাৰ প্ৰস্তুতি চলি আছে হিহৰণ কেনেকুৱা থাকে দুসপ্তাহ ধৰি এতিয়া চিনিয়ৰ নে জুনিয়ৰ হ'লে আগুৱাই আহিব লাগে কিছু যে দুসপ্তাহ ধৰি চিনিয়ৰ্ছখিনি চাগে পুৰা কেম্পেইনিং কৰাত লগাই দিছে নিজেও কেম্পেইনিং কৰে মানে প্ৰথম কেইদিন অলপ কামোৰ যেন লাগে হয় নাই কিন্তু তাৰ পাছত নিজৰে মন যায় যে নিজৰ কেণ্ডিডেটজন জিকিব লাগিব যেনেকৈ হ'লেও জিকিব লাগিব নে কি কয় নিশ্চয় আমি দুসপ্তাহ ধৰি অক্লান্ত পৰিশ্ৰমৰ মাজেৰে গৈ আছোঁ আমাৰ ছিনিয়ৰ আৰু আমি জুনিয়ৰসকলে মিলি কাম কৰি আছোঁ তো আমাৰ প্ৰাৰ্থীসকলে যদি সুফল লাভ কৰে যদি জয়যুক্ত হয় আমাৰ বহুত ভাল লাগিব মানে সেইটো মানে আশাৰে আমি দিন নিশা আপুনি আহিব লাগে দিন নিশা একাকাৰ হৈ গৈছে নেকি দিন নিশা একাকাৰ হৈ গৈছে পৰিশ্ৰম কৰিছোঁ যথেষ্ট আৰু যাতে
বস্তু জিকি আহে সেইটোৰ কাৰণে মানে কষ্ট কৰিছোঁ যিহেতু ছাত্ৰ ৰাজনীতিৰ পৰাই ভৱিষ্যতে একোজন নেতা বনাৰ এটা সম্ভাৱনা থাকে। মই আৰু এটা কথা কৈছোঁ, ইয়াত বেছিভাগে ছাত্ৰ সংগঠনৰ কথা কৈ থাকে, বহু ছাত্ৰ সংগঠন আছে বাৰু, কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু আৱাসক চাই কিনিয়ে ভোট দিয়ে। ইয়াত বেছি পলিটিক্সৰ কথা নচলে কিন্তু, নহয় কিনে কি কয়? হোষ্টেল চেণ্টিমেণ্ট এটা আছে, হোষ্টেলৰ আৱেগটো থাকে আচলতে আৱাসক লৈ, সেইকাৰণে আৱাসক লৈ বেছি ৰনটো হয়। এই কথা স্পষ্ট আচলতে যে আৱাসক লৈ যি আৱেগ থাকে, হোষ্টেল চেণ্ট্ৰিক, গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক, লাগিলে ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, লাগিলে কৃষ্ণচূড়াৰ দেশ গুৱাহাটী বিশ্ববিদ্যালয় হওক, লাগিলে নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয় হওক, সকলোতে কিন্তু আৱেগ হোষ্টেলক লৈ কিনে আৱাসসমূহক লৈ এটা আৱেগ চলে। ভাইটি কোনটো হোষ্টেলৰ? মই আপোনাৰ RCC3 ছিনিয়ৰ নে জুনিয়ৰ? জুনিয়ৰ। এইবাৰ জুনিয়ৰ। তেতিয়াহ'লে জুনিয়ৰ যেতিয়া ফুল কেম্পেইনিং কৰিব লগা হৈ আছে, পূৰা কেম্পেইনিং কৰিব লগা হৈছে। আৰু কেনেকুৱা কেণ্ডিডেট কেনেকুৱা হ'ব নিজৰ? কেণ্ডিডেট আমাৰ ভালেই এতিয়া, ভালে প্ৰেচিডেণ্ট পোষ্টত আছে, মেজৰ গেম ছেক্ৰেটাৰীত আছে আৰু স্পৰ্টছ ছেক্ৰেটাৰীত আছে আমাৰ পৰা। RCC3 হয় মই। ইউনিভাৰ্চিটিত তোমালোকৰ বেনাৰ লাগি গৈছে সকলোতে? লাগি গৈছে আৰু লগাই আছোঁ এতিয়া। কেম্পেইনিং কেনেকুৱা চলিলে? কেম্পেইনিং আমাৰ ভালে গৈছে। ফুলে ডগৰে ওলাই গৈছিলে একদম? হয়। গান নাচ সকলো? সকলো। ইয়াৰ আচলতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি নিৰ্বাচন হয়, নিৰ্বাচনৰ কি কোনো নাম কি? মোৰ নাম জিয়াউৰ ৰহমান। মই RCC3 ছাত্ৰবাসৰ ছাত্ৰবাস আৱাসী। এই মুহূৰ্তত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ খুব শান্ত পৰিৱেশ হৈ আছে। ছাত্ৰ সমাজ আহিছে, ছাত্ৰ ৰাজনীতি কৰিব অহা নাই, ছাত্ৰ প্ৰতিনিধি হিচাপে ওলাই আহিছে। এই মুহূৰ্তত আমাৰ বিশ্ববিদ্যালয়ৰ ভিতৰত আমাৰ যিখন প্ৰাৰ্থী আছে, সকলো প্ৰাৰ্থীক আমি অভিনন্দন জনাইছোঁ। বিশ্ববিদ্যালয়খনত ছাত্ৰ ৰাজনীতি প্ৰতিষ্ঠা নহয়, ছাত্ৰ প্ৰতিনিধি হিচাপে চবে প্ৰতিষ্ঠিত হওক। চব প্ৰাৰ্থী নিজৰ নিজৰ দৃষ্টিভংগীৰে কামত আগবাঢ়িছে। আমি আশাবাদী। এই মুহূৰ্তত সভাপতি পদত কীৰ্তিকমল ডেকা আগবাঢ়ি আছে বুলি আমি ছাত্ৰ সমাজে দাবী কৰিছোঁ। কেনে সুন্দৰ কথা এটা কৈছে। ইয়াত আচলতে ছাত্ৰ ৰাজনীতিৰ কথা নাহে, ছাত্ৰ প্ৰতিনিধিৰ কথাহে। যি কথা মই আলোকপাত কৰিছিলোঁ মোৰ এই লাইভৰ আৰম্ভণিতে, ছাত্ৰ ৰাজনীতি থাকিব, ছাত্ৰ ৰাজনীতিটো আগুৱাব লাগিব, কিন্তু ছাত্ৰ প্ৰতিনিধি হয় ছাত্ৰ ছাত্ৰীৰ বা সমাজৰ তেওঁলোকৰ যি সমস্যাসমূহ, সেই সমস্যাসমূহ সমাধানৰ হকে কিন্তু ছাত্ৰ সমাজ এনেদৰে আগুৱাব লাগিব। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি ছাত্ৰ সমাজ আছে, তেওঁলোকে কিন্তু উদাহৰণ সৃষ্টি কৰি আহিছে বছৰ বছৰ ধৰি, দশক ধৰি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এইখন চৌহদৰ পৰা ওলাইছে অসমৰ ইতিহাসত, অসমৰ পটভূমিত, দেশৰ মানচিত্ৰত বিভিন্ন নেতা ওলাইছে, ডাঙৰ ডাঙৰ নেতা ওলাইছে, মন্ত্ৰী ওলাইছে, আমোলা ওলাইছে। আমি বিচাৰিছোঁ এইবাৰো ভাল ভাল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ জয়ী হওক আৰু ছাত্ৰ সমাজৰ হকে তেওঁলোকে কাম কৰক ইয়াত। আৰু তেওঁলোকে ইয়াত কেমেৰাৰ কামো বহুতে কৰি আছে। মই যদি ভিতৰ ভাগতো এতিয়াও মই দেখুৱাওঁ, এতিয়াও ভিতৰ ভাগত এতিয়াও যিসকল ছাত্ৰসকল আছে, ৰাতিপুৱাৰ ভাগৰ পৰা তেওঁলোকে এনেদৰে বেনাৰৰ কাম কৰি আছে। আৰু সমান্তৰালভাৱে ইয়াত যি দেখা পাইছে, তেওঁলোকৰ মাজত এটা কম্পিটিশ্যন থাকে, হোষ্টেলসমূহৰ মাজত এটা সাংঘাতিক কম্পিটিশ্যন থাকে যে কোনে নিজৰ যিজন কেণ্ডিডেট থাকে, কেণ্ডিডেটজনৰ হকে কি ধৰে, কোনে কিমান বেছি কেম্পেইনিং কৰিব পাৰে। এতিয়া লাহে লাহে এনাউন্সমেণ্ট হৈছে। মই যদি কিছু আগুৱাই যাওঁ, ধীৰে সুস্থিৰে যদি কিছু আগুৱাই যাওঁ, তেতিয়াহ'লে মই দেখাব চেষ্টা কৰিম যে ইয়াত ইউনিভাৰ্চিটিৰ যি এডমিনিষ্ট্ৰেশ্যন আছে, এডমিনিষ্ট্ৰেশ্যনৰ পৰা বা যিটো ইলেকশ্যন কমিটি আছে, ইলেকশ্যন কমিটিয়ে ইয়াত সকলোখিনি তেওঁলোকে ইতিমধ্যে যা যোগাৰ প্ৰায় সম্পূৰ্ণ হৈছে। বেলট বক্সসমূহ আহিছে আৰু ইয়াত কেইটামান মুহূৰ্তৰ পাছতে, মাথো সময় বাকী ৰৈছে, মাথো কেইটামান মুহূৰ্তৰ পাছতে ইয়াত ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হ'বহি। দীঘলীয়া শাৰী হ'ব কৃষ্ণচূড়াৰ দেশত। আৰু এইখন কৃষ্ণচূড়াৰ দেশৰ পৰাই মই পুনৰ কৈছোঁ যে ইয়াৰ পৰাই ওলাইছে অসমৰ ইতিহাসৰ, অসমৰ পটভূমিত নাম ল'ব লগা বহু ছাত্ৰ ছাত্ৰী ওলাইছে, বহু ছাত্ৰ ছাত্ৰী এনে নেতা ওলাইছে, যিসকলক আজিৰ তাৰিখতো আমি বছৰ বছৰ ধৰি আমি তেওঁলোকৰ নাম লৈ আছোঁ। মোৰ সৈতে মোৰ সহযোগী কেমেৰা পাৰ্চন বনজিত আছে। বনজিতে যদি বেক ফ্ৰেম কৰি দিয়ে, তেতিয়াহ'লে আমি দেখুৱাব পাৰিম যে কি সুন্দৰকৈ এতিয়া ভিতৰত ব্যৱস্থা কৰি থকা হৈছে, য'ত এতিয়া ভোটিং কেইটামান মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব। কেইটামান মুহূৰ্তৰ পাছত আপোনালোকে দেখা পাব আচলতে ছাত্ৰ ছাত্ৰীসকল, যিসকল কেণ্ডিডেটসকল আছে, তেওঁলোকে ডিঙিত ফুলাম গামোচা লৈ তেওঁলোক আহিব আৰু ইয়াত আহি তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব। মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, কেনেকুৱা গোটেইখিনি হৈ গ'ল, প্ৰস্তুতি সম্পূৰ্ণ? অলমষ্ট হৈছে গোটেইখিনি। 9টা বজাৰ পৰা পুলিং ষ্টাৰ্ট হ'ব
বাকী যিখিনি যাৱতীয় প্ৰস্তুতি আছে সেইখিনি মোটামুটি সম্পূৰ্ণ হৈছে কেণ্ডিডেট কিমান এইবাৰ কেণ্ডিডেট টোটেল কেণ্ডিডেটৰ নাম্বাৰটো মই ক'ব নোৱাৰিম এই মুহূৰ্তত কিন্তু গোটেইকেইটা পৰ্টফলিঅ'তে 2-3টাকৈ ভোটাৰ্ছ কিমান আছে ভোটাৰ্ছ আছে আমাৰ 23,000 সামথিং কিমান আছে অনুমানিকটো ক'ব নোৱাৰিম বাৰু একজেক্ট নাম্বাৰটো মোৰ মনত নাই কিন্তু 3,000 প্লাছ আছে 9টা বজাৰ পৰা ভোটিং হ'ব কেইটা বজালৈ হ'ব 9টা বজাৰ পৰা 4টা বজালৈ 9 বজাৰ পৰা 4 বজালৈ অনুষ্ঠিত হ'ব ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু শাৰী শাৰী পাতি ছাত্ৰ ছাত্ৰীসকল বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিব আৰু এই নিৰ্বাচনত তেওঁলোকে অংশগ্ৰহণ কৰিব ছাত্ৰ সমাজ ওলাই আহিব আজি বতৰ সুন্দৰ বৰষুণ দিও দিও কৰিছে যদিও বৰষুণ কিন্তু দিয়া নাই তেনেকৈ বৰ জোৰকৈ দিয়া নাই 2-এটোপালকৈ কিনকিনীয়া বৰষুণ পৰি আছে বাৰু সেয়া নোহোৱা নহয় কিন্তু সমান্তৰলভাৱে আমি যি দেখা পাইছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে নিজৰ বিবেকেৰে প্ৰতি বছৰে তেওঁলোকে সুৰজিত এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক